হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি লৈ আহিছোঁ 24 আৱাৰ ষ্টাডি এডুকেশ্যন ইউটিউব চেনেলত দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি। আজি আমি লৈ আহিছোঁ 16 নম্বৰ শেষৰ অধ্যায়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিসকলে এইটো চেনেলত প্ৰথমবাৰৰ বাবে আহিছা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু কমেণ্ট বক্সত এটা কমেণ্ট কৰি দিবা আৰু কৈ দিব পাৰা তোমালোকে কোনটো পাঠৰ কোনটো কুৱেশ্যন এনচাৰ লাগে। তো ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম শেষৰ অধ্যায়টো। আজি আমাৰ অধ্যায়টোৰ নাম হ'ল প্ৰাচীন ভাৰতীয় শিক্ষা। এইটো কোনে লিখিছে? হেমচন্দ্ৰ গোস্বামী। ছাত্ৰ ছাত্ৰীসকল আহিব পাৰে লেখকৰ লেখক কোন এইটো পাঠৰ তোমালোকে হেমচন্দ্ৰ গোস্বামী বুলি লিখি দিবা বা লেখকৰ পৰিচয় আহি থাকে। তো ছাত্ৰ ছাত্ৰীসকল, ইয়াৰে আজি আমি সকলোবোৰ ভিতৰৰ প্ৰশ্ন উত্তৰ আৰু যিমানবোৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰ আছে সকলোবোৰ আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, এই কবি পৰিচয়খিনি তোমালোকে চাই ল'বা, লেখক পৰিচয়খিনি। ইয়াৰ পৰা কুৱেশ্যন কি ধৰণৰ কুৱেশ্যন আহে যে কিমান চনত কবি জন্ম হৈছিল, কিমান চনত মৃত্যু হৈছিল, আৰু তাৰপিছত তোমাৰ আহি থাকে ক'ত সভাপতিত্ব কৰিছিল, কোনটো কিতাপ লিখিছিল, এনেকুৱা কিছুমান প্ৰশ্ন উত্তৰ তোমালোকৰ আহি থাকে। মই সৰু সৰু কিছুমান প্ৰশ্ন উত্তৰ মই দি দিছোঁ, তোমালোকে তাৰ পৰা লিখি ল'ব পাৰিবা। তাৰপিছত শব্দ অৰ্থ আছে। এই প্ৰশ্নাৱলীৰ সকলোবোৰ প্ৰশ্ন উত্তৰ ছাত্ৰ ছাত্ৰীসকল আমি আলোচনা কৰিম। তো আহা আমি প্ৰথমতে সাৰাংশাখিনি চাই লওঁ, তাৰপিছত 1 নম্বৰৰ পৰা প্ৰশ্ন উত্তৰ আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, এইখিনি আমাৰ সাৰাংশা। তোমালোকে সাৰাংশা এইখিনি লিখি দিবা। সাৰাংশা তোমালোকৰ পৰীক্ষাত আহিয়ে থাকে 4-5 মাৰ্কৰ, তোমালোকে এইখিনি লিখি ল'বা। এইখিনি ইয়ালৈকে লিখিলে হৈ যাব। আহা আমি এতিয়া আলোচনা কৰোঁ 1 নম্বৰৰ পৰা প্ৰশ্ন উত্তৰ প্ৰশ্নাৱলীৰ। তো 1 নম্বৰ প্ৰশ্নত আছে আমাৰ যে তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা। কি কৈছে? তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম লিখিবলৈ দিছে। চোৱা 1 নম্বৰ এনেকুৱা আছে তোমাৰ, তোমালোকে প্ৰথমতে এনেকৈ লিখিবা, প্ৰাচীন ভাৰতীয় শিক্ষা পাত্ৰীৰ মতে তক্ষশিলা বিশ্ববিদ্যালয়ৰ 3জন প্ৰখ্যাত ছাত্ৰৰ নাম হ'ল, বা 4জন প্ৰখ্যাত ছাত্ৰৰ নাম হ'ল। তোমালোকে লিখিবা বুদ্ধদেৱৰ চিকিৎসক, তাৰপিছত লিখিবা জীৱক, তাৰপিছত লিখিবা অষ্টাধ্যায়ীৰ ৰচক পাণিনি, আৰু মৌৰ্য বংশৰ মন্ত্ৰী চাণক্য, আৰু তাৰপিছত শেষত তোমালোকে লিখিবা কৌটিল্য। কি কি লিখিবা? জীৱক, পাণিনি, চাণক্য আৰু কৌটিল্য। এই 4টা। এইখিনি এটা, এইটো এটা, এইটো এটা, এইটো। এই নামবোৰ তোমালোকে লিখি দিবা। তাৰপিছত আছে তোমাৰ খ নম্বৰ, যে তক্ষশিলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল। তক্ষশিলালৈ পশ্চিমৰ দেশসমূহৰ পাৰস্য ব্যক্তি আৰু মগধ দেশৰ পৰা ছাত্ৰ আহিছিল। পিছলৈ যেতিয়া ই বৌদ্ধ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হৈছিল, তেতিয়া চীন দেশৰ পৰাও বহুতো ছাত্ৰ ইয়ালৈ আহিছিল। 2 নম্বৰ, নাগাৰ্জুন কোন, ক'ত আহিছিল আৰু কি কৰিছিল। নাগাৰ্জুন এজন প্ৰখ্যাত শিক্ষক আছিল। তেওঁ অমৰাৱতী নগৰৰ ওচৰত থকা শ্ৰী ধান্যকট বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল। নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল। নিমন্ত্ৰণ কৰা ৰজন কোন। নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীনা পৰিব্ৰাজক ছাত্ৰ ইউৱান চাঙক হিউৱেন চাং কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল। তেওঁক নিমন্ত্ৰণ কৰা ৰজনৰ নাম আছিল কামৰূপৰ ৰজা ভাস্কৰ্য বৰ্মা। উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিছিল। উদান্তপুৰী বিশ্ববিদ্যালয়ৰ বহুমূলীয়া পুথিভঁৰালটো মুছলমানসকলে 1202 খ্ৰীষ্টাব্দত ধ্বংস কৰিছিল। 6 নম্বৰ, কোনখন বিশ্ববিদ্যালয় কা দিনত কোনবিলাক পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল। উজ্জয়িনীৰ বিশ্ববিদ্যালয়খনৰ ৰজা বিক্ৰমাদিত্যৰ ৰাজত্বকালত ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকৰ মিলন ক্ষেত্ৰ আছিল। 2 নম্বৰত আছে আমাৰ প্ৰশ্ন, প্ৰাচীন ভাৰতীয় শিক্ষা পাত্ৰীৰ কথাখিনি চমুকৈ লিখা। হেমচন্দ্ৰ গোস্বামী ৰচিত প্ৰাচীন ভাৰতীয় শিক্ষা পাত্ৰী প্ৰাচীন ভাৰতৰ শিক্ষা ব্যৱস্থাৰ এক সুন্দৰ বৰ্ণনা দাঙি ধৰা হৈছে। প্ৰাচীন কালত ভাৰতত 6টা মুখ্য বিশ্ববিদ্যালয় আছিল, তক্ষশিলা, শ্ৰী ধানকট্য, নালন্দা, উদান্তপুৰী আৰু বিক্ৰমশিলা আৰু উজ্জয়িনী। এই বিশ্ববিদ্যালয়সমূহত 18 বিধৰ পৰা 64 কলা বিদ্যাৰ শিক্ষা প্ৰদান কৰা হৈছিল।
তক্ষশিলাত জীৱক, পাণিনি আৰু চাণক্যৰ দৰে ছাত্ৰই অধ্যয়ন কৰিছিল। নালন্দা বিশ্ববিদ্যালয়ত 10,000 ছাত্ৰই বিনামূলীয়াকৈ পঢ়িছিল আৰু ইয়াৰ পুথিভঁৰাল ৰত্নদধি বিশ্ববিখ্যাত আছিল। সেই সময়ত শিক্ষাৰ মূল উদ্দেশ্য আছিল ছাত্ৰসকলক চৰিত্ৰ গঠন কৰি তেওঁলোকক জীৱনৰ বাবে সাজু কৰা, কেৱল চাকৰিৰ বাবে নহয়। লেখকৰ মতে আজিৰ শিক্ষা ব্যৱস্থা চাকৰি কেন্দ্ৰিক হোৱাৰ বাবেই ছাত্ৰ-ছাত্ৰীসকলক মাজত স্বাধীন চিন্তা আৰু নতুন তত্ত্ব আৱিষ্কাৰ প্ৰৱৰ্তনৰ কমি গৈছে। 3 নম্বৰ, প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয় দিয়া। ইয়াত দিয়া আছে, তোমালোকে চাই ল'ব পাৰিবা। তক্ষশিলা বিশ্ববিদ্যালয় চমু পৰিচয় দিয়া আছে অলপকৈ, এইখিনি লিখি ল'বা। শ্ৰী ধানকট্য বিশ্ববিদ্যালয়, এইখিনি লিখি ল'বা তোমালোকে। নালন্দা বিশ্ববিদ্যালয়, এইখিনি লিখি ল'বা। তোমালোকে জানাই, তাৰপিছততো দি দিয়া হৈছে। তাৰপিছত হৈছে উদান্তপুৰী বিশ্ববিদ্যালয়, তাৰপিছত হৈছে বিক্ৰমশিলা বিশ্ববিদ্যালয়। তোমালোকে এই সকলোখিনি লিখি ল'বা। তাৰপিছত শেষত আছে আমাৰ উজ্জয়িনী বিশ্ববিদ্যালয়। 4 নম্বৰ চোৱা, আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষা কলাবিদ্যা কোন কোন বিভাগত দিয়া ব্যৱস্থা আছে? আৰ্য শিক্ষাৰ কলাবিদ্যা আছিল 64টা। প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত এই 64 কলাবিদ্যাৰ শিক্ষাৰ তলত দিয়া 11টা বিভাগত ভাগ কৰি প্ৰদান কৰা হৈছে। সাহিত্য, গৃহপাল বিদ্যা, ৰন্ধন বিদ্যা, সাজ-সজ্জা আৰু পৰিচ্ছন্নতা বিদ্যা, হাতেৰে কাম কৰা বিদ্যা, শিল্প বিদ্যা, বিজ্ঞান, সংগীত বিদ্যা, নাট্য বিদ্যা, শিষ্টাচাৰ বিদ্যা, শাৰীৰিক ব্যায়াম বিদ্যা। 5 নম্বৰত আছে, তোমালোকে চাই ল'ব পাৰা। আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্য কথা বহলাই আলোচনা কৰা। চোৱা, এইখিনি তোমালোকে আলোচনা কৰোঁ আমি, চাই থাকা তোমালোকে। প্ৰাচীন ভাৰতৰ শিক্ষা আৰু আজিৰ শিক্ষাৰ মাজত মূল পাৰ্থক্যটো হ'ল শিক্ষাৰ উদ্দেশ্য। প্ৰাচীন কালটোত শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ চৰিত্ৰ গঠন কৰা, তেওঁলোকৰ সৎ গুণসমূহ বিকশিত আৰু অসৎ গুণসমূহ দূৰ কৰি জীৱন যুদ্ধৰ বাবে সাজু কৰা। যেতিয়া শিক্ষাৰ উদ্দেশ্য কেৱল চাকৰি পোৱা নাছিল, যাৰ বাবে ছাত্ৰসকলে স্বাধীনভাৱে চিন্তা কৰি নতুন নতুন তত্ত্ব আৰু সত্য আৱিষ্কাৰ কৰিব পাৰিছিল। কিন্তু আজিৰ শিক্ষা ব্যৱস্থা চাকৰি কেন্দ্ৰিক। ছাত্ৰ-ছাত্ৰীসকলে কেৱল এটা ভাল চাকৰি পাবলৈ পঢ়া শুনা কৰে। ইয়াৰ ফলত তেওঁলোকৰ স্বাধীন চিন্তা শক্তি হ্ৰাস পাইছে আৰু নতুন আৱিষ্কাৰ কৰাৰ ক্ষমতা কমি গৈছে। প্ৰাচীন শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীক নৈতিক আৰু আধ্যাত্মিক শক্তিশালী কৰি তুলিছিল, যিটো আজিৰ শিক্ষা ব্যৱস্থাত বহু পৰিমাণে অনুপস্থিত। চমুকৈ লিখিবলৈ দিছে তক্ষশিলা বিশ্ববিদ্যালয়, তোমালোকে লিখিবা। ওপৰতো দিছো, এইটো তোমালোকে চাই ল'ব পাৰা। 6 নম্বৰটো তক্ষশিলা বিশ্ববিদ্যালয়। তাৰপিছত আছে বিক্ৰমশিলা বিশ্ববিদ্যালয়, নালন্দা বিশ্ববিদ্যালয়, ওপৰতো দিছো, ইয়াতো দি দিছো। 7 নম্বৰত কি দিছে? প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটোৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা? চমুকৈ লিখা। এইখিনি প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটোৰ পৰা মই তলত দিয়া মূল্যৱান কথাবোৰ শিকিলো, এইবোৰ তোমালোকে লিখিব পাৰা। কেনেকুৱা ধৰণৰ চোৱা, এনেকুৱা তোমালোকে লিখিব পাৰা যে এনেকৈ লিখিব, প্ৰাচীন ভাৰতৰ শিক্ষা ব্যৱস্থা অতি উন্নত আৰু বিশ্বমানৰ আছিল। তেতিয়া শিক্ষাৰ মূল লক্ষ্য আছিল ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশ সাধন কৰা। তোমালোকে বেলেগো লিখিব পাৰা, যে চৰিত্ৰ গঠন কৰা, সমাজৰ সেৱা কৰা, এইবোৰ তোমালোকে লিখিব পাৰা। নৈতিকভাৱে শক্তিশালী কৰি তোলা, কেৱল চাকৰিৰ বাবে প্ৰস্তুত কৰা নহয়। এইবোৰ তোমালোকে লিখি দিব পাৰা। এইবোৰ তোমালোকে লিখি ল'বা। পইণ্ট দিয়া আছে, এইটো এটা পইণ্ট, এইটো এটা পইণ্ট, এইটো এটা পইণ্ট, সকলোবোৰ পইণ্ট তোমালোকে লিখি ল'বা। তাৰপিছত আছে অতিৰিক্ত প্ৰশ্নাৱলী, ভাৱ বিষয়ক, বাক্য ৰচনা। বাক্য ৰচনা, স্বাধীন চিন্তা, মানে প্ৰাচীন ভাৰতৰ শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীসকলক স্বাধীন চিন্তা কৰিবলৈ শিকাইছিল। এইবোৰ তোমালোকে লিখিব পাৰা। জ্যোতিষশাস্ত্ৰ, উজ্জয়িনী বিশ্ববিদ্যালয়ত জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়াৰ বাবে বিশেষ ব্যৱস্থা আছিল। পোৰামাটি, নালন্দা ধ্বংসাৱশেষত ভাস্কৰ্য বৰ্মাৰ এটা পোৰা মাটিৰ মোহৰ উদ্ধাৰ কৰা হৈছিল। বাহিৰে ভিতৰে নালন্দা বিশ্ববিদ্যালয়ৰ বাহিৰে ভিতৰে প্ৰায় 10,000 ছাত্ৰ আছিল। এইদৰে তোমালোকে লিখিবা। তলৰ শব্দকেইটা ভাঙি সন্ধি ভাঙা। শিক্ষাগাৰ, শিক্ষা যোগ আগাৰ, বিদ্যালয়, বিদ্যা যোগ আলয়, পুৰুষাৰ্থ, পুৰুষ যোগ অৰ্থ, পুৰুষাৰ্থ।
তাৰপিছত আছে তোমাৰ কিছুমান ভিতৰৰ প্ৰশ্ন উত্তৰ চোৱা চমু প্ৰশ্ন উত্তৰ যিবোৰ তোমালোকৰ পৰীক্ষাত আহিছে প্ৰাচীন ভাৰতীয় শিক্ষাৰ মূল মন্ত্ৰ কি আছিল 18 চনত আহিছিল প্ৰাচীন ভাৰতীয় শিক্ষাৰ মূল মন্ত্ৰ আছিল মুখ্য লাভ নলন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম কি আছিল 19 চনত আহিছিল নলন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম আছিল ৰত্নদধি চাণক্য কোন বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল 20 চনত আহিছিল চাণক্য তক্ষশিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল এইটো মোষ্ট ইম্পৰ্টেণ্ট আহিব পাৰে হেমচন্দ্ৰ গোস্বামীৰ সম্পাদনাত প্ৰকাশ পোৱা অভিধানখনৰ নাম কি 22 চনত আহিছিল হেমচন্দ্ৰ গোস্বামীৰ বিশেষ যত্নত প্ৰকাশ পোৱা অভিধানখনৰ নাম হেমকোষ কোৱেশ্যনত তোমালোকক যি কিতাপৰ নাম আহিব পাৰে উপন্যাসখনৰ নাম আহিব পাৰে তোমালোকে চাই ল'বা তাৰপিছত আছে প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ এটি চমু পৰিচয় দিয়া 19 চনত 22 চনত আহিছে গতিকে 3 নম্বৰ প্ৰশ্নটো তোমালোকে ভালদৰে চাই ল'বা ওপৰত দিয়া হৈছে আহিব পাৰে হা ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইবোৰ এলেহুৱা নকৰিবা চাবা তাৰপিছত কি কৈছে বৰ্তমান শিক্ষা ব্যৱস্থাৰ লগত প্ৰাচীন ভাৰতীয় শিক্ষাৰ পাৰ্থক্যখিনি পাঠৰ আধাৰত আলোচনা কৰা ওপৰত আলোচনা কৰি দিছো 20 চনত আহিছিল 5 নম্বৰ প্ৰশ্নটো তোমালোকে চাই ল'বা লিখিব পাৰিবা সহজে আছে তাৰপিছত আছে তোমাৰ মানুহৰ পুৰুষাৰ্থক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি মানুহৰ পুৰুষাৰ্থক তোমালোকৰ 4 ভাগে ভাগ কৰা হৈছে যেন ধৰ্ম অৰ্থ কাম আৰু মোক্ষ তক্ষশিলাত কোন ঋষিয়ে আয়ুৰ্বেদ শিক্ষা দিছিল তক্ষশিলাত অয়ত্ৰ ঋষিয়ে আয়ুৰ্বেদ শিক্ষা দিছিল বুদ্ধদেৱৰ চিকিৎসকজনৰ নাম কি আছিল বুদ্ধদেৱৰ চিকিৎসকজনৰ নাম আছিল জীবক নলন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষজনৰ নাম কি আছিল নলন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষজনৰ নাম আছিল শিলভদ্ৰ কোন ৰজাৰ দিনত উজ্জয়িনী বিশ্ববিদ্যালয় পণ্ডিতসকলৰ মিলন ক্ষেত্ৰ আছিল ৰজা বিক্ৰমাদিত্যৰ দিনত উজ্জয়িনী বিশ্ববিদ্যালয় পণ্ডিতসকলৰ মিলন ক্ষেত্ৰ আছিল 6 নম্বৰ প্ৰাচীন ভাৰতীয় শিক্ষা স্বগোষ্ঠী কলাবিদ্যাৰ কেইটামান বিভাগৰ নাম লিখা সাহিত্য গৃহপাল বিদ্যা ৰন্ধন এইবোৰ দি দিছো তোমালোকে ওপৰত চাই ল'ব পাৰিবা লেখকৰ মতে বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ মূল ত্ৰুটি কি এইটো তোমালোকক কৈছো লেখকৰ মতে বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ মূল ত্ৰুটি হ'ল ইয়াৰ উদ্দেশ্য চাকৰি লাভ কৰাটো সীমাবদ্ধ হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল এইটোৰ পৰা তোমালোকে এইটো বুজিব পাৰা যে বৰ্তমান আমি যিবোৰ শিক্ষা লাভ কৰি আছো আমাৰ এটা উদ্দেশ্য কি আমি চাকৰি কেনেকৈ কৰিম কিন্তু আগৰ দিনত শিক্ষাসমূহ লাভ কৰাতে তেওঁলোকে ভবা নাছিল যে আজি আমি চাকৰি কৰিম তেওঁলোকে ভবা নাছিল যে আমি জানা হ'ব লাগে গুণী হ'ব লাগে সমাজৰ সেৱা কৰিব লাগে সেইবোৰ তেওঁলোকৰ ভাৱনা চিন্তা আছিল আৰু সেইবাবে তেওঁলোকে নতুন নতুন বস্তু আৱিষ্কাৰ কৰিব পাৰিছিল তেওঁলোকৰ নাম উজ্জ্বল হৈছিল আজি আমাৰ অকল চাকৰি কৰি আমি বেলেগ বস্তুবিলাক আমাৰ যিবোৰ নেকি আমাৰ জ্ঞানত আছে আমাৰ মাথাত আছে সেইবোৰ আমি সব পাহৰি গৈছো ছাত্ৰসকল আমি এনি টাইম বুজাৰ চেষ্টা কৰিম কোনটো কৰিলে ভাল হ'ব কোনটো কৰিলে বেয়া হ'ব ছাত্ৰসকল চোৱা শেষৰ প্ৰশ্নত এই 9 নম্বৰ প্ৰশ্নটো চোৱা তুমি ৰত্নদধি পুথিভঁৰালটো কেইমহলীয়া আছিল পুথিভঁৰালটো 9 তলীয়া বা 9 মহলীয়া আছিল প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটোৱে ছাত্ৰ ছাত্ৰীক কিদৰে অনুপ্ৰাণিত কৰিব পাৰে এই পাঠটোৱে ছাত্ৰ ছাত্ৰীক শিক্ষাৰ প্ৰকৃত উদ্দেশ্য উপলব্ধি কৰিবলৈ অনুপ্ৰাণিত কৰিব পাৰে ই তেওঁলোকক কেৱল পৰীক্ষা বা চাকৰিৰ বাবে নপঢ়ি জ্ঞান আহৰণ আৰু চৰিত্ৰ গঠনৰ বাবে পঢ়িবলৈ উৎসাহিত কৰে লগতে নিজৰ দেশৰ গৌৰৱময় অতীতৰ বিষয়ে জানি তেওঁলোকক আত্মবিশ্বাসী আৰু দেশপ্ৰেমী হ'বলৈও ই অনুপ্ৰাণিত যোগাব পাৰে তো ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আজি আমাৰ সকলোবোৰ ভিতৰৰ আৰু বাহিৰৰ প্ৰশ্ন উত্তৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ এইখিনিতেই অসমীয়া পাঠ্যপুথি শেষ হৈ গ'ল তোমালোকৰ যদি কোনো অসুবিধা হৈ থাকে তোমালোকে কমেন্ট বক্সত জনাই দিবা কোনটো পাঠৰ কোৱেশ্চন আনসাৰ লাগে কেনেকুৱা ধৰণৰ লাগে লং কোৱেশ্চন আনসাৰ লাগে না শৰ্ট কোৱেশ্চন আনসাৰ লাগে সকলোবোৰ তোমালোকক দি দিয়া হ'ব আৰু তোমালোকক সকলোকে ধন্যবাদ ভিডিওটো শেষলৈকে স্কিপ নকৰাকৈ চোৱাৰ বাবে